নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আজি আহিলো এঘৰ মানুহৰ ওচৰ কাষ চাপি। সেইঘৰ মানুহ তেওঁ বহুত দিনৰ পৰা অসুখত মানে পৰি আছে। তাকে আজি অসুখীয়া খবৰ এটাও লওঁ বোলো আৰু তাতে উপস্থিত হলোহি। আৰু যি আমাৰ সপ্তাহী মোৰ কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী লৈও আগবাঢ়ি আহিলো। আৰু বিশেষকৈ এই মানুহ ঘৰ বৰ মানে কেনেকুৱা ধৰণৰ পৰিস্থিতিত আছে, অকনমান ভিতৰ পাকলৈ যাওঁ। মানুহ ঘৰ বহুত দিনৰ পৰা ৰোগত আক্ৰান্ত হৈ আছে বোলে। নমস্কাৰ বাইদেউ। নমস্কাৰ নমস্কাৰ। কি হৈ আছে আপোনাৰ? কি বেমাৰ হৈছে? ব্ৰেইন টিউমাৰ। আচ্ছা, কেতিয়াবা হ'ল ব্ৰেইন টিউমাৰ? আপোনাৰ নামটো কি আছিলে? বাবুল চক্ৰৱৰ্তী। বাবুল চক্ৰৱৰ্তী। আপোনাৰ ল'ৰা ছোৱালী নাই নেকি? ল'ৰা ছোৱালী নাই। এতিয়া আপুনি অকল ইয়াতে বাস কৰে? আচ্ছা, এতিয়া খোৱা বোৱা কেনেধৰণে চলি আছে? নাই মোক বহিব নালাগে, আপুনি বহক। আপুনি বহক, আপুনি বহক, আপুনি বহক, আপুনি বহক, মোক বহিব নালাগে। হ'ব, আপুনি বহকচোন, ভালকে বহক। আপোনাৰ এই চকীখনত বহক। চকীখনত বহক। মোক এইখন নালাগে বাৰু, হ'ব, এইখনত বহক। ওচৰ চুবুৰীয়া মানে সাহায্য মানে এনেকে কৰি মেলি চলি আছে আৰু। ব্ৰেইন টিউমাৰ থকা মানুহ আৰু কি কৰিব। তাকে আমি মানে খবৰটো পালো আপোনাৰ এনেকা যে অৱস্থা হৈ আছে। মই কিন্তু বেলেগ বেলেগ জেগাত প্ৰায় কাম কৰি থাকো, মানে এই এনেকে অকনমান ৰোগীয়া দৰিদ্ৰ মানুহৰ এনেকুৱা যদি সুবিধা অনুযায়ী পাওঁ মানে তেতিয়া দিওঁ। আৰু আপোনাৰ এনেকুৱা যে অৱস্থা আমি একচুৱেলি গম নাপাওঁ। আৰু আজি তাতে আমাৰ দাদাই খবৰটো দিলে বোলে আপোনাৰ এনেকুৱা অৱস্থা। আপুনি বোলে আগতে কি পণ্ডিত কৰিছিলে? ব্ৰাহ্মণ আছিলে। এতিয়া মানে কিমান দিন হৈ গ'ল আপোনাৰ অসুখ হোৱা? 2 বছৰ ধৰি এনেকে অসুখত পুৰা পৰি আছে। ভাল ট্ৰিটমেন্ট হৈছে নে নাই? টকাৰ কাৰণে নোৱাৰিলো। টকাৰ কাৰণে পোৱা নাই। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছে নে? একো সাহায্য পোৱা নাই। বিজেপি ভোটাৰ অফিচৰ পৰা 5,000 টকা দিছিলে। 5,000 টকা দিছিলে। ইমানেই আৰু। আৰু বাকী একো সাহায্য পোৱা নাই সেনে ধৰণৰ। তাকেহে আপোনাৰ অৱস্থাটো চাই মোৰ বেয়াই লাগিছে। 5 লাখ টকা লাগে। 5 লাখ টকাৰ প্ৰয়োজন হয় আপোনাৰ ট্ৰিটমেন্টৰ কাৰণে, টিউমাৰ অপাৰেচনটোৰ কাৰণে। বাৰু এতিয়া এনেকুৱা হৈছে, ইমান পেচাব হয় ৰাতি। আৰু 8-10 বাৰ পেচাব হয়। পেচাব কৰি আৰু আমনি লাগি গৈছে। পাৰিছো, সহায় কৰিছো। আৰু যদি ৰাইজৰ পৰা অকনমান আপুনি কিবা কোনোবাই যদি মানে মানুহজনক মেডিকেল লৈ যাওঁ বুলি ভাবে, এনেকা আপুনি সন্মতি হব নেকি? হ'ব। মানে কোনোবাই যদি দেখুৱাবলে বিচাৰে বোলে, মই অকনমান আপোনাৰ মানুহজনক ব্ৰেইন টিউমাৰ যিহেতু হৈ আছে, অকনমান ডক্তৰ গুৰিলৈ লৈ যাম, কিবা এটা কৰিম, আপুনি সেই বিভাগত এগ্ৰী আছে? আৰু ৰাইজৰ কাৰণে কিবা এটা কব, সাহায্য খুজিব বিচাৰে নেকি আপুনি? হয়, বিচাৰো। হয়। তাকে আপোনাক মই মোৰ যি সাপ্তাহিক কাৰ্যসূচী আছিলে, মই এইখিনি আপোনাক আজি অৰ্পণ কৰিলো। এইখিনি মই যিমানখিনি পাওঁ অকনমান আপোনাৰ প্ৰয়োজন সপক্ষে যিমানখিনি খাব পাৰে সিমানখিনি খোৱাৰ যোগ্য অনুসৰি মই মোৰ ফালৰ পৰা আপোনাক প্ৰদান কৰিলো। এইখিনিয়ে কলো আপোনাক। আৰু এটা কথা, আপোনাৰ ককাইদেউজন সোনকালে সুস্বাস্থ্য হৈ উঠক, ভাল হৈ উঠক। সিমানে। মানুহজনী বৰ সাদৰী, বৰ আজলি। তেওঁৰ লগত আৰু কিনো কথা পাতিম, বৰ বিশেষকে বেছি কথা পাতি থাকিবলৈও ইমান ভাল নহয়। আৰু ৰোগীয়া মানুহে ঘৰলৈ যিহেতু আহিলো,
তেওঁৰ হৈ পিনি মই কৈ দিছো কোনোবাই যদি সহায় কৰো বুলি ভাবে তেওঁক নিশ্চয় আহি তেওঁক সহায় কৰিব পাৰে। আৰু বিভিন্ন দল সংগঠন আছে ৰোগীয়াসকলৰ ওপৰত ভালকৈ মানে দৃষ্টিৰ গোচৰ কৰি পিনি তেওঁ ট্ৰিটমেণ্ট কৰা পদ্ধতি থাকে, ট্ৰিটমেণ্ট কৰি দিয়ে। তেওঁলোককো আহ্বান জনাইছো। এই মানুহজন বিগত যিহেতু 2 বছৰ ধৰি ৰোগত আক্ৰান্ত হৈ আছে, তেওঁ সমাজৰ ক্ষেত্ৰে এজন ব্ৰাহ্মণ মানুহ আৰু যাতে সমাজৰ ক্ষেত্ৰত কাম কৰিবলৈ তেওঁ অকণমান হলেও একেবাৰে দেখিলে অৱস্থা নাই, তেওঁৰ লগত আৰু কি কথা পাতিম, সেয়াই আপোনালোকৰ লগত কলো। আশা ৰাখিলো যাতে সকলোৱে মিলি জুলি তেওঁ সুস্বাস্থ্যৰ অধিকাৰী যাতে হয়, আকৌ পুনৰ তেওঁ সমাজৰ হকে কাম কৰি যাব পাৰে, সেইটোৱে কলো। দেখিছে মোৰ ঘৰৰ পিছফালটো আগতে যিহেতু পণ্ডিত কৰি খাই বৈ জীয়াই আছিলে বা ব্ৰাহ্মণ কৰি আছিলে, তেওঁ নিজৰ যি বেদ মন্ত্ৰ উচ্চাৰণ কৰি যেনেকে নহওক চলি আছিলে, 2টা পৰিয়াল সুখী আছিলে। কিন্তু এতিয়া বিগত 2টা বছৰ ধৰি পুৰা ঠপ, না পূজা না পাতল না কিবা কৰিব পাৰিছে, না সংসাৰলৈ কিবা মানে কৰিব পাৰিছে। যোনে যেনেকে দিছে তেনেকে তেওঁলোকে খাই বৈ জীয়াই আছে। তাকে আপোনালোকক অকনমান মই এটা বেদনাদায়ক দৃশ্য সকলোখিনি আপোনালোকক দেখুৱালো। আৰু এটা অনুৰোধ কৰিছো, বিশেষকৈ এই ভিডিঅ'টো যাতে সকলোৱে শ্বেয়াৰ কৰি দিয়ে, তাকে অনুৰোধ কৰিছো। যাতে মোৰ যি এই ভিডিঅ' বনোৱা বা অকনমান সহায় কৰা আপোনালোকে মনোবলটো সদায় সক্ৰিয় কৰি ৰাখে, সেইটোৱে কলো। আৰু জুবিন দাৰ নামত যিহেতু মই কাম কৰি যাম বুলি আপোনালোকৰ মাজত প্ৰতিশ্ৰুতিবদ্ধভাৱে মই যিহেতু কাম কৰি আছো আজিলৈকে, আৰু সেইখিনি আপোনালোকক কলো ইমানে। বাকী আপোনালোকক কিঞ্চিত মান সহায় এই মানুহৰ যাতে আৰোগ্য হৈ আহে, সেইটোৱে কলো আপোনালোকক। তাকে এইখিনিতে বিশেষকে বৰ দুখ লগা এটা পৰিস্থিতি আহে, মানে তেওঁক কি ক'ম আৰু সেইটোৱে। বাকী আপোনালোকে সকলোৱে মনৰ ভাষা বুজিছে চাগিলে। এঘৰ মানুহ 2টা বছৰ ধৰি যদি বেমাৰত বা ৰোগত আক্ৰান্ত হৈ থাকে, কেনেকুৱা এটা দৃশ্য হয়, সেইটোৱে ভাল নালাগে দিয়কচোন। সেইটোৱে কলো। আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এইঘৰ মানুহ আকৌ সুস্বাস্থ্য অধিকাৰী হৈ আহে, আৰু যাতে আৰু বিভিন্ন দল সংগঠনে আহি পিনি তেওঁক অকনমান হলেও সহায় সহযোগ কৰে। আগন্তুক যি ভোগালী বিহু আছে, সকলোলৈ হিয়া ভৰা শুভেচ্ছা, মৰম আৰু স্নেহ শ্ৰদ্ধা যাচিলো। ইমানে কলো। আৰু আজি এই ভিডিঅ'ত মানে মানুহ ঘৰ বিচাৰি দিয়া মোৰ ককাইদেউ হয়, দাদাই তেওঁ সহায় কৰি দিলে এইঘৰ মানুহ। আৰু আগন্তুক পলসমূহ এনেকে আপোনালোকেও মোৰ যিটো হোৱাটছআপ নম্বৰ আকৌ আজিও দি দিছো, সেই হোৱাটছআপ নম্বৰটোত আপোনালোকে কমেণ্ট কৰিব পাৰিব বা ফটো ভিডিঅ' দি পিনি আপোনালোকে সেইঘৰ মানুহৰ কাৰণে অকনমান সাহায্য বিচাৰিব পাৰিব। যিসকলে নিজ পোনপটীয়াকে কাম কৰা নাই, তেওঁলোকে মোৰ হোৱাটছআপতো এই মানে ভিডিঅ' ফটো বা কিবা এনেকে দি পিনি এড্ৰেছটো দি পিনি কাম কৰিব পাৰিব। ধন্যবাদ। জুবিন দাৰ নামত কাম কৰি আছে তেওঁলোকে, মোৰ নিচিনা বহুত জনে কাম কৰি আছে। হয়তো কিছুমানে নাহৰ গছৰ পুলি ৰুইছে, বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত যেনেকে কাম কৰি আছে, তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো তেওঁলোকৰ যেন মনোবল সক্ৰিয় কৰি তোলে, আৰু তেওঁলোকে আগন্তুক সময়ত কাম কৰি যাবলৈ সুবিধা কণ আপোনালোকৰ এটা ভিডিঅ' শ্বেয়াৰে যাতে বহুখিনি কাম কৰি যোৱাত উৎসাহ আৰু শক্তি তোলাই, মানে এটা কাম কৰা এনাৰ্জিটো আনে, সেইটোৱে কলো। আৰু মোৰো এই যাতে ভিডিঅ'টো অকনমান আপোনালোকে শ্বেয়াৰ কৰি মোৰ মনোবলটো বৃদ্ধি কৰে যেন। ধন্যবাদ।